নমস্কাৰ ভুৱা ডিগ্ৰী পিএইচডি এমফিল তথা বিএড ডিগ্ৰীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে 13 ফেব্ৰুৱাৰী তাৰিখত বাতৰি প্ৰকাশ পাইছে। শিক্ষা প্ৰদানৰ নামত অসৎ উপায়েৰে ধন ঘটাৰ পন্থা অৱলম্বন কৰা মেঘালয়ৰ বহু বিতৰ্কিত চিএমজে বিশ্ববিদ্যালয় ভংগ কৰিবলৈ আজি নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। প্ৰশাসনিক আৰু শৈক্ষিক অপব্যৱস্থাৰ বাবে 2014 বৰ্ষত ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খন বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে বাহাল ৰাখে। অৰ্থাৎ এই বিশ্ববিদ্যালয়খন ভংগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বিচাৰপীঠে ৰাজ্য চৰকাৰৰ নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ 2021 বৰ্ষত মেঘালয় উচ্চ ন্যায়ালয়ে দিয়া এক আদেশ খাৰিজ কৰে। ইয়াৰ লগে লগে বিচাৰপীঠখনে বিশ্ববিদ্যালয়খন ভংগ আৰু ইয়াৰ আচাৰ্য চন্দ্ৰমোহন যাক অপসাৰিত কৰাৰ বাবে মেঘালয়ৰ ৰাজ্যপালে দিয়া নিৰ্দেশনাক বৈধতা প্ৰদান কৰে। তদুপৰি সঠিক অনুমোদন ব্যৱস্থা অবিহনে প্ৰদান কৰা পিএইচডি এমফিল আৰু বিএড ডিগ্ৰী প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। এই সন্দৰ্ভত দিয়া নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে চিএমজে বিশ্ববিদ্যালয়ক নিজৰ অবৈধ কাৰ্যাৱলী সংশোধনৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ সুবিধা প্ৰদান কৰিছিল। তৎসত্ত্বেও তেওঁলোকে ইয়াৰ সংশোধনৰ ব্যৱস্থা কৰা নাছিল। সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপালৰ সংশ্লিষ্ট অনুমোদন অবিহনে নিযুক্তি দিয়া হৈছিল। গতিকে কেৱল আচাৰ্যই নহয়, বিদ্যালয়খনৰ আন প্ৰশাসনিক ক্ষেত্ৰতো বহু অনিয়ম ধৰা পেলাইছিল, যাৰ ফলত অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা বিদ্যালয়খন ভংগৰ নিৰ্দেশ আহিল আৰু পিএইচডি এমফিল আৰু বিএড ডিগ্ৰী প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। এই সন্দৰ্ভত দিয়া নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে চিএমজে বিশ্ববিদ্যালয়ক নিজৰ অবৈধ কাৰ্যাৱলী সংশোধনৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ সুবিধা প্ৰদান কৰিছিল। তৎসত্ত্বেও তেওঁলোকে ইয়াৰ সংশোধনৰ ব্যৱস্থা কৰা নাছিল। সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপালৰ সংশ্লিষ্ট অনুমোদনৰ অবিহনে নিযুক্তি দিয়া হৈছিল। কেৱল আচাৰ্যই নহয়, বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক সকলো ধৰণৰ নিযুক্তি আছিল অবৈধ। উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন সময়ত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ ধনৰ বিনিময়ত বহু শিক্ষক আৰু লোকে বিশ্ববিদ্যালয়খনৰ পৰা তেওঁলোকে বিএড ডিগ্ৰীয়ে হওক, এমফিল হওক, ডক্টৰেট ডিগ্ৰী ক্ৰয় কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে। আনকি ৰাজ্যৰ একাংশ শিক্ষকেও এই বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ভুৱা ডিগ্ৰীয়ে উচ্চ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত হৈ থকাৰ তথ্যও পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়খনত সংঘটিত হৈ অহা এই অনিয়মৰ ফলস্বৰূপে উচ্চতম ন্যায়ালয়ে তাক ভংগৰ নিৰ্দেশনা প্ৰদান কৰিছে আৰু তদন্তকাৰী সংস্থাটোৱে অবৈধ কাৰ্যকলাপত জড়িত থকাৰ বাবে বিশ্ববিদ্যালয়খনৰ 48.76 কোটি টকাৰ সা সম্পত্তি জব্দ কৰিছে। পৰৱৰ্তী সময়ত ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি মেঘালয় চৰকাৰে বিশ্ববিদ্যালয়খন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে ৰাজ্য চৰকাৰৰ এই পৰামৰ্শক প্ৰত্যাহ্বান জনাই তেওঁলোকে মেঘালয় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। অৱশেষত আজি উচ্চতম ন্যায়ালয়ে মেঘালয় উচ্চ ন্যায়ালয়ৰ আদেশ খাৰিজ কৰি মেঘালয় চৰকাৰৰ নিৰ্দেশ বাহাল ৰাখে আৰু বিশ্ববিদ্যালয়খন ভংগ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগে লগে বিশ্ববিদ্যালয়খনৰ পৰা এমফিল, পিএইচডি, বিএড আদি কৰি বিভিন্ন ডিগ্ৰী গ্ৰহণ কৰা শিক্ষাৰ্থীসকল বিপদৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে। গতিকে এনেধৰণৰ খা খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।